নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ৰিচাৰ্চ মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ গৱেষক সমাজবিদ। আপোনাৰ শুওঁতে নাক বাজে নেকি? আপোনাৰ যদি শুওঁতে নাক বাজে, নিশ্চয় আপুনি বহুবাৰ লাজ পাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে আপোনাৰ নাকৰ শব্দ হোৱাৰ ফলত। শুওঁতে নাকৰ শব্দ হোৱাৰ ফলত আপুনি বিভিন্ন লাজ পাবলগা পৰিস্থিতি হওক বা অপ্ৰস্তুতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আজি আপোনাৰ এই সমস্যা দূৰ কৰিবলৈ মই ঘৰুৱা উপায় লৈ আহিছোঁ। কোনো ধৰণৰ খৰচ নোহোৱাকৈ কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি নাক বজা সমস্যাৰ পৰা, ৰাতি শুওঁতে নাক বজা সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰিব। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি শুওঁতে প্ৰথম কথা যদি আপোনাৰ নাক বাজে তেতিয়াহ'লে আপুনি শুওঁতে আপুনি কোনো ধৰণৰ ৰেষ্ট নল'ব। আপুনি মন মগজু শান্ত কৰি আপুনি শুব। কোনো ধৰণৰ সকলো চিন্তাৰ পৰা যাতে মন মগজু মুক্ত হৈ থাকে সেইটোত আপুনি গুৰুত্ব দিব, সেইটো শুব। আৰু মই এতিয়া যি দুটা উপায় ক'ম তাৰে আপুনি যিকোনো এটা উপায় অৱলম্বন কৰি চাব পাৰে। আপুনি আপুনি শুওঁতে নাকৰ দুইটা পাহিত ঘি লগাই পিনে শুব পাৰে, তেতিয়াও আপুনি দেখিব এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিছে। আৰু এটা কৰিব পাৰে, আপুনি 1 চামুচ অলিভ অইল আপুনি মৌৰ লগত মিহলি কৰি আপোনাৰ খাব পাৰে, তেতিয়াও আপোনাৰ এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব। আপোনাৰ অলিভ অইলে কি কৰিব, নাকৰ ভিতৰত হাৱা অহা যোৱা কৰাত মানে সহায় কৰিব। গতিকে এইটো ক'ব পাৰে পানী খাব প্ৰচুৰ পৰিমাণে। দেহত যাতে পানীৰ পৰিমাণ কমি নাযায় সেইটোত গুৰুত্ব দিব, কাৰণ পানীৰ পৰিমাণ কমি গ'লেও এই সমস্যা আহিব পাৰে। আৰু আপোনাৰ যদি ওজন বেছি হয়, আপুনি ওজন নিয়ন্ত্ৰণ কৰিব, ওজন যাতে বাঢ়ি নাযায় সেইটোত গুৰুত্ব দিব। আপুনি ওজন নিয়ন্ত্ৰণ কৰিব, পানী খাব বেছিকৈ। পানীয়ে আপোনাৰ দেহত পানীৰ পৰিমাণ কমিলেও যিহেতু এনেকুৱা সমস্যা হ'ব পাৰে, গতিকে পানী খাব। আপুনি শুওঁতে আপোনাৰ মন মগজু শান্ত কৰি শুব, আৰু হয়তো আপোনাৰ ঘি লগাব, নহ'লে আপুনি অলিভ অইল আৰু মৌ আপুনি মিহলি কৰি খাব পাৰে। আপুনি এই দুটা এটা কৰিব, দেখিব আপুনি এই সমস্যাৰ পৰা উপশম লাভ কৰিছে। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ত আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।